উদিছে বাতৰি মাছলৈ হাতত পুনৰ অস্ত্ৰ তুলি লোৱাৰ হুংকাৰ প্ৰাক্তন এনডিএফপিৰ শীঘ্ৰে দিব লাগিব পুনৰ সংস্থাপন সমস্যাৰ সমাধান কৰিবলৈ চৰকাৰলৈ দাবী প্ৰাক্তন এনডিএফপিৰ পুনৰ সংস্থাপন মাহিলী ভাত্তাৰ পৰা বঞ্চিত হৈ পৰা তীব্ৰ ক্ষোভ প্ৰকাশ প্ৰাক্তন এনডিএফপিৰ বৃহস্পতিবাৰে উদালগুৰি চহৰত সংবাদ মেলৰ আয়োজন কৰি চৰকাৰৰ প্ৰতি ক্ষোভ উজাৰিলে প্ৰাক্তন এনডিএফপিয়ে সংগঠনটোৰ প্ৰাকৃতিক আৰু কৃষি বিভাগৰ সচিব কমল বসুমতাৰীয়ে সংবাদ মেলত অংশগ্ৰহণ কৰি সংগঠনটোৰ প্ৰাক্তন উপ মুখ্য সেনাধ্যক্ষ ৰাজু বসুমতাৰীয়ে চৰকাৰৰ বিৰুদ্ধে প্ৰকাশ কৰি চৰকাৰে সোনকালে সমস্যাৰ সমাধান নকৰিলে হাতত অস্ত্ৰ তুলি লোৱাৰ ভাবুকি প্ৰদান কৰে हमारे एक्स एनडीबी केदार कारण सरकारे रिहेबिलिटेशन कारण ভাল একটা পুনৰ সংস্থাপন দিম বুলি কথা দিছিলে কিন্তু আজিলৈকে এইটো কথা ফুলফিল হোৱা নাই আসল কথাটো হ'ল কি ৰিহেবিলিটেশ্যন কথাটো বাদে দিয়ক তো আমি যে 2013 নৰ পৰা যেনেকৈ 6000 টকাকে ষ্টেপেণ্ড পাই থাকে এইটো মানে আমাৰ মাজত কিছুমানে পায় কিছুমানে নাপায় এই চিষ্টেমটো আমাৰ 27 জানুৱাৰীলৈকে হৈ আছিলে হৈ যোৱাৰ পিছত যেনেকৈ আমি ডিছবেণ্ড কৰাৰ পিছত যেনেকৈ আইজিপি এছবি ব্ৰাঞ্চৰ হিৰনাথ ডাঙৰীয়াৰ লগত যেতিয়া আমাৰ ছাৰন্তে আলোচনা কৰিছিলে আলোচনা কৰা টাইমত কৈছিলে যে আপোনাৰ ল'ৰাকেইটাৰ কাৰণে পুনৰ সংস্থাপনৰ কথাটো থাকিব তাত থকাৰ পিছতো 6000কে যি ষ্টেপেণ্ড দি আছিলে এইটো 3 বছৰ ভাল থাকিব বুলি তেওঁলোকে কৈছিলে এই কথাটো কোৱা মতে আমাৰ যি আগৰ পৰাই যি আধা অংশ 6000 ষ্টেপেণ্ডটো পোৱা নাই এই বস্তুটো নোপোৱাৰ কাৰণে আমি বহুতবাৰ আলোচনা কৰিলোঁ কৰাৰ পিছতো আজিলৈকে এইটো হোৱা নাই পিছত বিটিআৰ যেতিয়া একৰ্ড হোৱাৰ পিছত মাৰ্চৰ 2 তাৰিখে আমাৰ 4 মাহৰ কাৰণে দৰমহা কমাই দিলে 6000কে তাৰপিছতো আধা থাকি গ'ল ইয়াত বাকীকেইটা যেনে আগত যেনেকৈ সোমাইছিলে এই সোমালে পিছত থাকি গ'ল তাৰপিছত 5 মাহ গেপছ থাকি আগষ্ট 15 তাৰিখে আৰু কমাই দিলে 6000কে 3 মাহৰ কাৰণে তাতো এই আধাটো থাকিলে তা মই এইটো খুদিব বিচাৰিছোঁ চৰকাৰে বাৰু আমাক এক্স এনডিপি কেডাৰকেইটাক নিজৰ মাজত ভাতৃঘাতী সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছে নেকি এইটোৱে আমি কুৱেশ্যন কৰিব বিচাৰোঁ কিয়নো আমাৰ মাজতে আধা সোমাই আধা নোসোমাই বিটিচিৰ এতিয়া ঘনে ঘনে সলনি হৈছে নিৰ্বাচনী সমীকৰণ বাঘে সাগে একেটা ঘাটতে পানী খাবলৈ সাজু হৈছে হাগ্ৰামা মহিলাৰী তাৰে ইংগিত পোৱা গ'ল এনডিএফপিৰ 4টা গোটৰ সৈতে পতা হাগ্ৰামাৰ সভাত বিজেপিৰ ঠগ খাই এনডিএফপিৰ লগ লাগিছে হাগ্ৰামা বিটিচি দখলৰ লক্ষ্যৰে হাগ্ৰামাৰ নতুন কৌশল এটা নহয় এনডিএফপিৰ 4টা গোটক একেলগ কৰি বাক্সাত হাগ্ৰামা মহিলাৰী সভাৰ অন্তত ৰঞ্জন দৈমাৰীক বন্দী কৰি ৰখা কাৰ্যক মিনিংলেছ আখ্যা দিলে হাগ্ৰামা যেটো শান্তি চুক্তি কৰিলে ইয়াত জেলত থকাৰ কোনো মিনিং নাই সবে ওলাব ৰঞ্জন দৈমাৰী বহুত আছে সকলোৱে ওলাই পেলাই হয় কেছটো সোনকালে শেষ নহয় কেছটো চলাই থাকিব ৰঞ্জন দৈমাৰীক মুকলে আনিব খোজা হাগ্ৰামাই কিন্তু অঞ্জলি দৈমাৰীৰ টিকেটৰ প্ৰসংগ এৰিলে ৰাইজৰ ওপৰত ডক্টৰ অঞ্জলি দৈমাৰী বাইদেৱে আমাৰ তলত থাকিয়ে বিপিএমৰ আদৰ্শ নীতি মানি পেলাই কাম কৰি যাব বুলি আমাৰ লগত আলোচনা কৰিব ডক্টৰ অঞ্জলি দৈমাৰীৰ কথা নহয় চব ৰাইজে চব ইণ্টেলেকচুৱেলি আজি এগেইনষ্টত লাগি আছে হাগ্ৰামাৰ মতে এতিয়া গোপন হৈ থকা নাই ইউপিপিএলৰ সৈতে বিজেপিৰ মিত্ৰতাৰ কথা ৰঞ্জিত দাসে ইউপিপিএল প্ৰমোদ বৰুৱাৰ লগত একেলগে ইলেকশ্যন কৰিব এইবিলাকতো ভিতৰুৱা কথা আমি জানো বিপিএম অকলে আছে একালৰ সতীৰ্থই এলাগি কৰাৰ পাছত বিটিচিত অকলেই এঘৰি যুঁজিবলৈ সাজু হৈছে হাগ্ৰামা মহিলাৰী বিজেপিয়ে ৰামঠগন দিয়াৰ পাছতো কিন্তু হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন খেলা নেখেলা সম্পৰ্কত একো মন্তব্য নিদিলে হাগ্ৰামা মহিলাৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৈছে কোৱা নাই নিজৰ কথা মই ইয়াত একো মতামত এফালে নৱশৰণীয়াৰ গণসুৰক্ষা পাৰ্টি আনফালে ইউপিপিএল আৰু বিজেপি মিত্ৰজোঁট এই দুই শক্তিৰ মাজত নিজৰ অস্তিত্ব প্ৰমাণ কৰিবলৈ উঠি পৰি লাগিছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী তাকে কৰিবলৈ যাওঁতে হাগ্ৰামাই পাহৰি গৈছে কৰোনাৰ প্ৰটকলৰ কথা হাগ্ৰামাৰ সভাত গাতে গালৈকে বহিছে এনডিএফপিৰ 4টা গোটৰ নেতাকৰ যেন বিটিচিত এতিয়া নাই কৰোনাৰ আতংক আছে কেৱল
BTC দখলৰ যুঁজ মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী নিউজ 18 অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা গহপুৰত নিৰ্বাচন খেলাৰ চ্যালেঞ্জ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ কিয় এবাৰ ৰিপুণ বৰাই গহপুৰ নিৰ্বাচন নেখেলে এই প্ৰশ্ন পীয়ুষৰ সংখ্যালঘু অধ্যুষিত সমষ্টি কংগ্ৰেছৰ কাৰণে নিৰাপদ সমষ্টি সেয়াহে ৰিপুণ বৰাই গহপুৰ এৰি সংখ্যালঘু সমষ্টি বিচাৰি ঘূৰি আছে বুলি মন্তব্য পীয়ুষৰ আনহাতে এজিপি বিজেপি মিত্ৰজোঁটে এইবাৰো চৰকাৰ গঠন কৰিব বুলিও দাবী জনাইছে পীয়ুষ হাজৰিকাই ৰিপুণ বৰা সমষ্টিত ৰিপুণ বৰা ডাঙৰীয়া গহপুৰ সমষ্টিত মই যোৱাকালিও দেখিছোঁ যথেষ্ট কংগ্ৰেছৰ মানুহে বিজেপিত যোগদান কৰিছে ৰিপুণ বৰা ডাঙৰীয়াৰ যদি সাহস আছে মই তেখেতক চ্যালেঞ্জ কৰিছোঁ যদি সাহস আছে ৰিপুণ বৰা ডাঙৰীয়াই গহপুৰত ইলেকশ্যন খেলক তেওঁ গহপুৰত প্ৰতিনিধিত্ব কৰিছে গহপুৰত তেখেতৰ পত্নী বিধায়িকা আছিলে তেওঁ কিয় নৱবৈছাত ইলেকশ্যন খেলিব বিচাৰিব লাগে আৰু কংগ্ৰেছত এইটো লৈ দুৰ্বাদল কাজিয়া হৈছে মই শুনামতে ভূপেন বৰা ডাঙৰীয়াও তাতে ইলেকশ্যন খেলিবলৈ যায় ৰিপুণ বৰা ডাঙৰীয়া ইলেকশ্যন খেলিবলৈ যায় কিয় নিজৰ সমষ্টি এৰি এইবিলাক মানুহ পলাই ফুৰিছে এটাই কাৰণ যে তাতে সংখ্যালঘু ভোট নাই গহপুৰত সংখ্যালঘুৰ ভোট গহপুৰত নাই সংখ্যালঘুৰ ভোটত ভোট ক'ত আছে নৱবৈছাত আছে গতিকে নৱবৈছাত ইলেকশ্যন খেলিব যদি ইমান সাহসী আছে যদি বিজেপি মানুহ কংগ্ৰেছত জইন কৰি আছে যদি তেওঁলোকৰ ইমান ভালেই গতিকে কিয় নৱবৈছালৈকে যাব লাগে খিলঞ্জীয়া মানুহৰ অঞ্চলত ইলেকশ্যন খেলি জিকি দেখাওক গহপুৰত তেওঁ ইমান দিন প্ৰতিনিধিত্ব কৰিলে 3টা টাৰ্ম তেওঁ গহপুৰত প্ৰতিনিধিত্ব কৰিলে তেখেতৰ ৱাইফে এটা টাৰ্ম প্ৰতিনিধিত্ব কৰিলে তাৰ পাছত যদি তেওঁ নৱবৈছালৈকে যায় সেইটো মানে কি তেওঁলোকৰ নিজৰ সমষ্টিৰ বা খিলঞ্জীয়া মানুহৰ ওচৰত তেওঁলোকৰ আত্মবিশ্বাস নাই ডাইনী আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে যুঁজ দি অহা এগৰাকী অতি সাহসী মহিলা বিৰুবালা ৰাভা সমাজৰ পৰা কুসংস্কৃতি অন্ধবিশ্বাস ডাইনী প্ৰথা নাইকিয়া কৰাৰ যাৰ লক্ষ্য এই উদ্দেশ্যে সাহসিকতাৰে সমাজ সংস্কাৰৰ বাবে দিন ৰাতি একাকাৰ কৰিছে বিৰুবালা ৰাভাই দীৰ্ঘদিন ধৰি সমাজৰ পৰা ডাইনী নামৰ অন্ধবিশ্বাস নাইকিয়া কৰাৰ বাবে এক অসাধাৰণ সাহসিকতাৰ পৰিচয় দি বিৰুবালা ৰাভাই 2011 চনত মিছন বিৰুবালা নামেৰে সংস্থাৰ জন্ম দিছিল কিন্তু অতি পৰিতাপৰ কথা যে ইমান দিনে এক মহান উদ্দেশ্যৰে আগবঢ়া এই মিছন বিৰুবালাৰ নাছিল এটা স্থায়ী কাৰ্যালয় শেহতীয়াকৈ ৰাভা হাছং পৰিষদৰ তৰফৰ পৰা সংস্থাটোৰ কাৰণে এটা ভৱন নিৰ্মাণ কৰি দিয়া হয় আৰু এই ভৱনটোৰ এতিয়া পৰিচয় হৈছে সংস্থাটোৰ মূল কাৰ্যালয় বৃহস্পতিবাৰে এই নৱনিৰ্মিত ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী পৰিষদৰ টংকেশ্বৰ ৰাভাই এই কাৰ্যালয়টোৰ পৰাই এতিয়া ৰাজ্যজুৰি অন্ধবিশ্বাস ডাইনী কুসংস্কাৰ দূৰ কৰাৰ অভিযান চলিব ইফালে এই উদ্বোধনী অনুষ্ঠানতে এদল নাট্যশিল্পীয়ে ডাইনী অন্ধবিশ্বাস আৰু আইন আদি বিষয়বস্তুৰ আধাৰত এখন বাটৰ নাটো মঞ্চস্থ Our second word or অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে বছৰ বছৰ যদি যুঁজ দি অহা এগৰাকী মহিলা আৰু সেই মহিলাগৰাকী হৈছে গোৱালপাৰাৰ বিলুবালা ৰাভা আৰু সেই মহিলাগৰাকীয়ে একক প্ৰচেষ্টাৰে প্ৰথমে যি ডাইনী প্ৰথা এই ডাইনী প্ৰথাৰ বিৰুদ্ধে তেখেতে ওলাই আহিছিল আৰু এই অন্ধবিশ্বাস সমাজৰ পৰা নিৰ্মূল কৰাৰ উদ্দেশ্যে তেখেতে যুঁজ দি আহিছিলে আৰু শেষলৈ তেখেতসকলৰ লগত লগ হৈ কেইবাজনো লোক ওলাই আহিছিলে আৰু 2011 চনত মিছন বিৰুবালা বুলি এটা সংস্থা জন্ম দিছিলে আৰু মিছন বিৰুবালা সমগ্ৰ অসমতে অকল গোৱালপাৰাত নহয় সমগ্ৰ অসমতে তেখেতসকলে ডাইনী প্ৰথাৰ বিৰুদ্ধে মাত মাতি আহিছে অন্ধবিশ্বাসৰ বিৰুদ্ধে মাত মাতি আহিছে আৰু এই বিলুবালা মিছন যি মিছন বিৰুবালা আছে তেখেতসকলৰ মুখ্য কাৰ্যালয় কিন্তু নাছিলে তেখেতসকলে কাৰ্যালয় নোহোৱাকৈ আগবাঢ়ি আহিছিলে আৰু বিভিন্ন অন্ধবিশ্বাসৰ বিৰুদ্ধে তেখেতসকলে কাম কৰি আছিলে আৰু শেহতীয়াকৈ আজি এক ভাল খবৰ আহি পৰিছে আৰু ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদে এই মিছন বিৰুবালা ৰাভাক যি আছে এই তেখেতসকলক এটা স্থায়ী কাৰ্যালয় মুখ্য কাৰ্যালয় এটা আজি মুকলি কৰিছে আৰু তেখেতসকল আছে তেখেতৰ পৰা কিছু কথা আমি জানিম এইটো হৈছে সেইটো মুখ্য কাৰ্যালয় যিটো মুখ্য কাৰ্যালয়ৰ পৰা সমগ্ৰ অসমতে অন্ধবিশ্বাস নিৰ্মূল কৰাৰ কাৰণে ইয়াৰ পৰা কাম চলিব আৰু বছৰ বছৰ ধৰি চলি থকা যি মিছন বিৰুবালা যি অন্ধবিশ্বাসৰ বিৰুদ্ধে কাৰ্যকলাপ চলাই আছিলে কিন্তু মুখ্য কাৰ্যালয় তেখেতসকলৰ নাছিলে আৰু তাৰ কাৰণে এইটো কাৰ্যালয় হৈছে আৰু বাইদেউ আমাৰ সৈতে আছে অতি সাহসী বাইদেউ আমি জানো তেখেতৰ বিৰুদ্ধে আৰু এইখিনিতে এটা কথা ক'ম যে শান্তি নোবেল বঁটাৰ কাৰণে এই বাইদেউৰ নাম মনোনীত হৈছিলে গতিকে বাইদেউ আছে বাইদেউ আপুনি বহুত দিনৰ পৰা কাম কৰি আছিলে এটা মুখ্য কাৰ্যালয় আপোনালোকৰ নাছিলে আজি কাৰ্যালয়টো লাভ কৰিলে কি ক'ব এই ক্ষেত্ৰত এইটো যিটো আমাৰ এতিয়া বৰ্তমান যিটো কাৰ্যালয় হ'ল
আমি আগতে যদি হ'লে এই লকডাউনৰ পৰা আমাৰ বহুতখিনি আমি এইটো কামত পিছ পৰি আছোঁ আজি মনত এটা শুভেচ্ছা ৰাখিলোঁ মই যে না এৰি কিবা কয় মাননীয় টংকেশ্বৰ ৰাভাক বহুত বহুত ধন্যবাদ জনাইছোঁ এটা সজাগ সচেতন হিচাপে আমি ইয়াত থাকিলেও আমি খালি কামৰ বাদে নহয় আমি এতিয়া সমাজ সংস্কাৰৰ কাৰণে সকলোকে আমি এটা কিবা মানে কিবা কয় লৈ পেলাই আমি এটা সংগঠন মূল হিচাপে আমি সমাজ সংস্কাৰ কৰাৰ ব্যৱস্থাটো আমি সকলোকে হাতত লৈ পেলাই আমি এটা হেৰি কৰিম ভাল কৰি যাম এই যে বেলেগক যদি ডাইনী বুলি কয় 3 লাখ টকা বা 5 বছৰ জেল এনেকুৱা আইন এটা হোৱাৰ পিছত বহুতখিনি মানুহ এটা সজাগ সচেতনটো আহিলে তাৰ কাৰণে মই এই চৰকাৰক মোৰ আন্তৰিক ফালৰ পৰা ধন্যবাদ জনাইছোঁ আমাৰ ফালৰ পৰা আপোনাক ধন্যবাদ জনাইছোঁ আপোনাৰ কাৰণে আচলতে এইখিনি সম্ভৱ হৈ উঠিছে আমাৰ ফালৰ পৰা আপোনালোক মইতো আৰু আপোনালোকেতো মানে এই যে মোৰ বিষয়ে আপোনালোকেতো বহুত কি কয় দাঙি ধৰিছে নহয় মানে প্ৰচাৰ কৰিছে এই সাংবাদিকসকলে তাৰ কাৰণে মই সকলোকে অসমৰ সাংবাদিকবিলাককো মই মোৰ আন্তৰিক ফালৰ পৰা ধন্যবাদ জনাইছোঁ এয়া হৈছে বিজ্ঞানৰ পিঠিত উঠি পোহৰলৈ যাত্ৰা এয়াই হৈছে মিছন বিলুবাৰা যি এটা সংস্থা আৰু এই সংস্থাটোৰ এতিয়া মুখ্য কাৰ্যালয় গঢ় লৈ উঠিছে দুধনৈৰ নিকটৱৰ্তী ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰতে ডাবলি অঞ্চলত আৰু এই মুখ্য কাৰ্যালয়টো হোৱাৰ পৰা তেখেতসকলে দুগুণ উৎসাহেৰে আগবাঢ়ি যাব আৰু সমাজৰ পৰা কুসংস্কৃতি বা যি অন্ধবিশ্বাস আছে সেয়া সমূলি নিৰ্মূল কৰাৰ কাৰণে তেখেতসকলে চেষ্টা অব্যাহত ৰাখিব বা নিৰ্মূল কৰিব পুনৰ সময় হৈছে আন এটি বিৰতিৰ উভতি আহিছোঁ বাতৰিৰ শেষ অংশলৈ অসমৰ ৰাজনীতিৰ চাণক্য কোন 2021 কোনে গঠন কৰিব চৰকাৰ কংগ্ৰেছ ইউডিএফৰ মিত্ৰতাৰ ফল কি হ'ব এই সকলো প্ৰশ্নৰ পোনপটীয়া উত্তৰ প্ৰাক্তন সাংসদ RP শৰ্মাৰ 2021 কোনে গঠন কৰিব চৰকাৰ কংগ্ৰেছী RP শৰ্মাৰ স্পষ্ট উত্তৰ চৰকাৰ হ'ব কংগ্ৰেছ AIUDF মিত্ৰজোঁটৰ বিজেপিয়ে অতি বেছি পাব 35খন আসন অহংকাৰে ধ্বংস কৰিব বিজেপিক অহংকাৰে বিজেপি ধ্বংস কৰিব ইমানে বেছি অহংকাৰ হৈছে মূল্যবৃদ্ধি ইমান বেছি কৰি দিছে 85 টকা পেট্ৰল য'ত সাউদি আৰবিয়া $40 খাৰুৱা তেল দি আছে বেৰেল কংগ্ৰেছ AIUDF মিত্ৰজোঁটৰ জটিল সমীকৰণ সৰল ভাষাত বুজাই দিলে প্ৰাক্তন সাংসদ RP শৰ্মাই 2016ত কংগ্ৰেছৰ আসন আছিল 26খন AIUDFৰ 13খন দুয়ো দলৰ মিত্ৰতা নোহোৱাৰ বাবে কংগ্ৰেছে হেৰুৱাইছিল 28খন আসন RP শৰ্মাৰ মতে মিত্ৰতাৰ পাছত এইবাৰ স্পষ্ট হ'ব সমীকৰণ অতি কমেও 67খন আসনেৰে 2021ত চৰকাৰ গঠন কৰিব কংগ্ৰেছ AIUDF মিত্ৰজোঁটে যোৱাবাৰ আপুনি চিন্তা কৰক 26টা ভোটৰ সিটত কংগ্ৰেছ জিকিছিলে এলায়েন্স নকৰাৰ কাৰণে 28টা ভোটত কংগ্ৰেছ হাৰিছে 54টা হ'ল আৰু 14টা AIUDF পাইছিলে কিমান হ'ল 68 হৈ গ'ল এনে চৰকাৰ আহি আছে অংকত আজি যিবিলাক সিট আছে বিজেপিৰ হাতত 20খন সিট কংগ্ৰেছ AIUDFৰ মিত্ৰতাৰ পাছত ভয়তে বিজেপিৰ বহু ৰথী মহাৰথীৰ টোপনি হেৰুৱা বুলিও মন্তব্য কৰিলে প্ৰাক্তন সাংসদগৰাকীয়ে গতিকে কিহৰ কাৰণে ইমান ভয় কৰাৰ কাৰণে তোমাৰ চিঞৰ নহয় চুপচাপ থাকো ন তোমাৰতো ভাল পাব লাগে AIUDFৰ কংগ্ৰেছ এলায়েন্স হৈ যাওক আপাৰ আছাম আমি সব বিজেপি পাই যাম আমাৰ চৰকাৰ মতলব য'তে যায় অকল AIUDF ৰাতি সপোনতো AIUDF কংগ্ৰেছ RP শৰ্মাৰ মতে এতিয়া ৰাম লক্ষ্মণ আৰু ভৰতৰ মাজত ক্ষমতাৰ যুঁজ চলিছে বিজেপিত ৰাজপাট চলাইছে ৰামে ৰজা হোৱাৰ ইচ্ছা লক্ষ্মণৰ কিন্তু শেষ মুহূৰ্তত বাই ডিফল্ট ৰজা হ'ব পাৰে ভৰত তো দিল্লীয়ে যদি বেছি কাজিয়া হয় এওঁলোকৰ মাজত দিল্লী ভাবিছে ঠিক আছে শৰ্মা ডাঙৰীয়াক দিল্লীলৈ কেবিনেট মন্ত্ৰী বনাই লৈ যাওঁ আৰু হিমন্ত বিশ্ব শৰ্মাক ক'ৰবাত এডজাষ্ট কৰিব কিবা কৰিব আৰু ভৰতে থাকক এতিয়া এইটো হ'ব পাৰে কিন্তু এটা কথা আপোনাক কওঁ যদি পৌৰাণিক যুগক আপুনি যদি বিশ্বাস কৰে ৰামায়ণক যদি মহাভাৰত বিশ্বাস কৰে কলিকাল কি হয় নাজানো কলিকালত ভিন্ন ৰূপ ল'ব পাৰে উল্টাও হ'ব পাৰে ৰাম ৰজা হৈছিলে ভৰত ৰজা হৈছিলে কিন্তু লক্ষ্মণ ৰজা হোৱা নাই ৰামৰ আশীৰ্বাদত ভৰত ৰজা হ'লেও কিছুদিনৰ ভিতৰতে বিজেপি চৰকাৰৰ বেলি মাৰ যাব বুলিও কটাক্ষ RP শৰ্মাৰ 2021ৰ জটিল সমীকৰণ সৰল ভাষাত বুজোৱাৰ পাছতো কিন্তু প্ৰাক্তন সাংসদ RP শৰ্মাই নকলে নিজৰ ৰাজনৈতিক আকাংক্ষাৰ কথা তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ নিউজ 18 অসম নৰ্থ ইষ্ট
মণিপুৰৰ 13 বছৰীয়া কিশোৰ এগৰাকীয়ে লকডাউনৰ সময়ত উদ্ভাৱন কৰিছে এটা বিশেষ ভিডিঅ' গেম গুগল পেত উপলব্ধ এই গেম বিধক লৈ এতিয়া মণিপুৰত চলিছে বিশেষ চৰ্চা ঘৰৰ পৰা দূৰৈত চহৰত পঢ়ি থকা এজন ছাত্ৰ হঠাতে আৰম্ভ লকডাউন ইফালে ঘৰলৈ উভতিব লাগে তেওঁ কিন্তু কেনেকৈ ইণ্টাৰনেটত উপলব্ধ এয়া এটা গেম বৰ্তমান গুগল পেত উপলব্ধ এই গেমটো উদ্ভাৱন কৰিছে মণিপুৰৰ এটি কিশোৰে বলদীপ লঘং উজাম নামৰ 13 বছৰীয়া কিশোৰটিয়ে উদ্ভাৱন কৰা গেম বিধৰ নাম কৰবৈ I'm Baldeep Thojam, currently studying in 9th standard in Premier English Academy. I have been interested in computer since I was like 4 to 6, and then I learned about programming and other computer related stuff from my uncle. And during this pandemic, the schools are closed, so there was a lot of free time. ইণ্টাৰনেটত উপলব্ধ এই ভিডিঅ' গেম বিধৰ উদ্ভাৱক বলদীপে নিউজ 18ক জনালে কিদৰে লকডাউনৰ সময়ছোৱাত সময়ৰ সদ্ব্যৱহাৰ কৰি তেওঁ সাজি উলিয়ালে এই গেমবিধ সৰুৰে পৰা ঘৰত ইণ্টাৰনেটৰ সকলো সা-সুবিধা লাভ কৰিছিল তেওঁ বলদীপৰ খুৰাক তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হোৱাৰ বাবেই ঘৰতে লাভ কৰিছিল সুবিধা সেয়েহে সময় পালে কম্পিউটাৰৰ সন্মুখত বহি ইণ্টাৰনেটৰ জৰিয়তে বিচৰণ কৰিছিল জ্ঞানৰ বিশাল সাগৰখনত লকডাউন আৰম্ভ হোৱাৰ পিছত অৱসৰ সময়খিনি এনেয়ে নকটাই বলদীপে চিন্তা কৰি উদ্ভাৱন কৰি উলিয়ালে এই বিশেষ খেলবিধ মাত্ৰ 2 মাহৰ প্ৰচেষ্টাত সাজি উলিওৱা ভিডিঅ' গেমবিধ এতিয়া উপলব্ধ গুগল প্লে ষ্টৰত One of my uncle suggested me to make a game related to this pandemic, and as game development was new to me, I was a lot interested and started developing one. In this game, Koroboy, the game character wants to return to his home, facing the daily casualties like the lockdown violation, the police taking fine for violating the lockdown, and then the virus. 9 বছৰ বয়সতে আয়ত্ত কৰিছিল ইণ্টাৰনেটৰ বহু কৌশল আয়ত্ত কৰিছিল কেইবাটাও প্ৰগ্ৰামিং লেংগুৱেজ সম্প্ৰতি মণিপুৰত বাৰুকৈ জনপ্ৰিয় হৈছে এইবিধ কৰবৈ গেম কম্পিউটাৰ ছফ্টৱেৰ ক্ষেত্ৰত মণিপুৰৰ আটাইতকৈ কনিষ্ঠ উদ্ভাৱক হিচাপে স্বীকৃত হৈছে বলদীপ ইম্ফলৰ পৰা আপান্ত খেম বিশ্বজিৎ মেইটেই নিউজ 18 অসম নৰ্থ ইষ্ট অনলাইন পাঠ্যক্ৰমৰ নামত ভেকু ভাওনা চলিছে ৰাজ্যখনত পাঠ গ্ৰহণৰ পৰা বঞ্চিত হৈছে হাজাৰ হাজাৰ দৰিদ্ৰ শিক্ষাৰ্থী খুদ অসম সৰ্বশিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ত এই বিষয়ে চলিছে সৰব চৰ্চা ৰাজ্যত অনলাইন পাঠদানৰ নামত ভেকু ভাওনা অনলাইন পাঠ্যক্ৰমৰ পৰা বঞ্চিত ৰাজ্যৰ 38% শিক্ষাৰ্থী মাৰ্চৰ পৰা 18 লাখ শিক্ষাৰ্থীয়ে লাভ কৰা নাই কোনো পাঠ্যক্ৰম অসম সৰ্বশিক্ষা মিছন সঞ্চালকৰ কাৰ্যালয়ৰ ভিতৰ চৰাৰ পৰা প্ৰকাশ পাইছে এই গুৰুত্বপূৰ্ণ তথ্য হপাধিলা নীতিৰে চলিছে নেকি ৰাজ্যৰ শিক্ষা বিভাগ প্ৰশ্ন আহিছে সৰ্বশিক্ষা মিছনক লৈ কিয়নো ৰাজ্যত চলি থকা লকডাউনৰ সময়ছোৱাতে শিক্ষা বিভাগে ব্যৱস্থা কৰিছিল অনলাইন পাঠ্যক্ৰম পিছে তথ্য আকাৰে আজিও সৰ্বশিক্ষা কাৰ্যালয়ত নাই কিমান শিক্ষাৰ্থীয়ে লাভ কৰিলে অনলাইন পাঠ্যক্ৰম ৰাজ্যৰ প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত মুঠ শিক্ষাৰ্থী প্ৰায় 45 লাখ ইয়াৰে 18 লাখ শিক্ষাৰ্থীয়ে এদিনৰ বাবেও নাপালে অনলাইন পাঠদান বিপৰীতে অনলাইন পাঠ্যক্ৰমৰ পৰা বঞ্চিত শিক্ষাৰ্থীৰ শিক্ষা প্ৰদানৰ বাবে নহল কোনো ব্যৱস্থা পৰিসংখ্যা ভিত্তিত নৱম দশম শ্ৰেণীৰ বঞ্চিত শিক্ষাৰ্থী 53% পিছে প্ৰশ্ন হৈছে গুৰুত্বপূৰ্ণ শিক্ষা জীৱনৰ শিক্ষা লাভৰ পৰা বঞ্চিত এই বৃহৎ সংখ্যক শিক্ষাৰ্থীৰ কিদৰে সম্পূৰ্ণ কৰিব পাঠ্যক্ৰম এই ক্ষেত্ৰত কি পদক্ষেপ লৈছে ৰাজ্যৰ শিক্ষা বিভাগে হেয়া এক ডাঙৰ প্ৰশ্ন পিছে ৰহস্যজনকভাৱে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ দায়িত্বত থকা অসম সৰ্বশিক্ষা মিছনত চৰম ভেকু ভাওনা মিছনে অনলাইন পাঠ্যক্ৰম বঞ্চিত প্ৰাৰ্থীক সুকীয়া শিক্ষা প্ৰদানৰ বাবে পদক্ষেপ ল'বলৈ কৰা নাই কোনো ব্যৱস্থা আনকি অনলাইন শিক্ষাত অধিক বঞ্চিত জিলাসমূহৰ মান গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ ক্ষেত্ৰত নাই কোনো চিন্তা চৰ্চা প্ৰশ্ন হয় অনলাইন শিক্ষাৰে শিক্ষিত শিক্ষাৰ্থীৰ সৈতে
যদি একে ব্যৱস্থাৰে এইসকল শিক্ষাৰ্থীক আগুৱাই নিব বুলি ভাবিছে সেয়া হ'ব শিক্ষা বিভাগৰ বাবে অমূলক চিন্তা তাৰ বাবে সময় থাকোঁতে বিভাগে গ্ৰহণ কৰক উচিত ব্যৱস্থা কেমেৰা পাৰ্চন মনোজৰ সৈতে বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট